নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে সামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ অসমত নতুনকৈ পুনৰ 42 লাখ হিতাধিকাৰীক বা পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ কোন জিলাত কিমান লোকে লাভ কৰিব ৰেচন কাৰ্ড চাও আহক মাঘৰ বিহুত লাখ লাখ লোকক দিয়া হ'ব নতুন ৰেচন কাৰ্ড সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড ৰাজ্যৰ কোন জিলাত কিমান লোকে লাভ কৰিব ৰেচন কাৰ্ড জিলা পৰ্যায়ৰ হে তালিকা প্ৰকাশ কৰিলে অসম চৰকাৰে 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড পৰিব আপোনাৰ হাতত অসমত নতুনকৈ 42 লাখৰো অধিক পৰিয়ালক ৰেচন কাৰ্ড দিব অসম চৰকাৰে ৰেচন কাৰ্ড নথকা লোকক ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ এই সুখবৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰদান কৰিব ৰেচন কাৰ্ড আৰু জানুৱাৰী মাহৰ পৰা নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা অসমৰ কোন জিলাত কিমান লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব চাও আহক বজালিত 49,078 বাক্সাত 99,576 জনে লাভ কৰিব ৰেচন কাৰ্ড লগতে বৰপেটাত 1,43,656 বিশ্বনাথত 95,561 বঙাইগাঁৱত 1,11,755 কাছাৰত 2,14,464 চৰাইদেউত 68,245 চিৰাঙত 96,061 দৰঙত 86,925 ধেমাজিত 1,12,126 ধুবুৰীত 2,37,379 ডিব্ৰুগড়ত 1,70,454 ডিমা হাছাওত 27,722 গোৱালপাৰাত 1,20,842 গোলাঘাটত 1,01,462 হাইলাকান্দিত 90,470 হজাইত 1,52,195 যোৰহাটত 1,19,049 জন লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড লগতে কামৰূপত 2,63,972 কামৰূপ মেট্ৰত 1,09,734 কাৰ্বি আংলঙত 1,03,498 কৰিমগঞ্জত 1,43,939 কোকৰাঝাৰত 1,39,587 লখিমপুৰত 1,80,812 মাজুলীত 35,396 মৰিগাঁৱত 1,13,961 নগাঁৱত 2,49,270 নলবাৰীত 96,576 শিৱসাগৰত 1,26,503 শোণিতপুৰত 1,31,765 দক্ষিণ চালমাৰাত 80,842 তামুলপুৰত 54,023 তিনিচুকীয়াত 1,72,126 ওদালগুৰিত 1,40,373 কাৰ্বি আংলঙত 46,346 সৰ্বমুঠ 42,85,745 জন লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ শীতৰ প্ৰকোপৰ মাজতে দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত দেশত পুনৰ 3 জন লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ কোভিডৰ নতুন ভেৰিয়েণ্টত আৰু 3 জন লোকৰ মৃত্যু হৈছে ধাৰাবাহিকভাৱে আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে নতুন ভেৰিয়েণ্টক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ কেৰালাত কৰোনা বিস্ফোৰণৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু 24 ঘণ্টাতে 115 গৰাকী লোক পজিটিভ 24 ঘণ্টাতে 115 গৰাকী পজিটিভ লোক ধৰা পৰিছে কেৰালাত JN.1 ভেৰিয়েণ্টত আক্ৰান্ত ৰোগীৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে মাত্ৰ কেৰালাতে নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা 1,749 গৰাকীলৈ বৃদ্ধি পাইছে অতি সহজতে ইজনৰ পৰা সিজনলৈ বিয়পে কৰোনাৰ এই নতুন ভেৰিয়েণ্ট
গতিকে দেশবাসীক সাৱধান হোৱাৰ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, দেশৰ শীৰ্ষ 100গৰাকী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল অসমৰ বিশিষ্ট উদ্যোগপতি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। ইণ্ডিয়া টুডে প্ৰকাশ কৰিছে এই তথ্য। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ সুদাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। প্ৰতি ইউনিট বিদ্যুতত মাচুল বৃদ্ধি কৰিব 1 টকা 29 পইচাকৈ। আৰু এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চালে বেৰে কোবোৱা মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ভৱেশ কলিতাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা কথাটো ডাঙৰ নহয়, ৰাইজে যে বিদ্যুৎ পাইছে সেইটোহে ডাঙৰ কথা। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ এই তৰল মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। বিদ্যুৎ মাচুল বৃদ্ধি কৰাটো ডাঙৰ কথা নহয়, ৰাইজে বিদ্যুৎ যে পাই আছে সেইটোহে ডাঙৰ কথা। ৰাজ্যত এতিয়া সুশাসন চলি আছে। বিজেপি চৰকাৰৰ দিনত ঘৰে ঘৰে বিদ্যুৎ গৈ পাইছে। কংগ্ৰেছ চৰকাৰৰ দিনত বাঁহৰ খুঁটাত তাঁৰ বান্ধি থবলগীয়া অৱস্থা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত বিদ্যুতে নাছিল। গাঁৱে গাঁৱে এতিয়া বিদ্যুতৰ যোগান ধৰিছে। পৰিৱৰ্তন কৰিছে বিজেপি চৰকাৰে। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। পৰৱৰ্তী খবৰ, ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ নিৰ্বাচনত প্ৰথমবাৰলৈ এগৰাকী হিন্দু মহিলাই আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। 2024ৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ছবিৰা প্ৰকাশ নামৰ এইগৰাকী মহিলাই। পাকিস্তান পিপুল পাৰ্টিৰ হৈ নিৰ্বাচনী যুঁজত নামিব ছবিৰাই। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 5 দিনত ৰাজ্যৰ 27খন জিলাত নামিব প্ৰচণ্ড শীত। লগতে এইকেইখন জিলাত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ কোন কোন জিলাত প্ৰচণ্ড শীত নামিব চাওঁ আহক। ৰাজ্যৰ 27খন জিলাৰ বাবে আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। নৱবৰ্ষ উদযাপনত বতৰে দিব পাৰে বাধা। ৰাজ্যৰ কোন কোন প্ৰান্তত নামিব প্ৰচণ্ড শীত, কোন কোন প্ৰান্তত হ'ব প্ৰচণ্ড বৰষুণ চাওঁ আহক। লগতে ৰাজ্যৰ ঠায়ে ঠায়ে পাব ঘন কুঁৱলী। অসমৰ ধুবুৰী, দক্ষিণ চালমাৰা, কোকৰাঝাৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ, এইকেইখন জিলাৰ বাবে আহিছে সতৰ্কবাণী। অৰ্থাৎ এইকেইখন জিলাত প্ৰচণ্ড শীত নামিব, লগতে বৰষুণ অহাৰ সম্ভাৱনা আছে এইকেইখন জিলাত। পৰৱৰ্তী খবৰ, গোলকীয় উষ্ণতাৰ পৰিণতিত দেশত দ্ৰুতভাৱে হ্ৰাস পাইছে উপকূল। শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। গোলকীয় উষ্ণতা আৰু সাগৰ পৃষ্ঠ বৃদ্ধিৰ ফলত দ্ৰুতভাৱে হেৰাইছে উপকূল। দেশৰ ভিতৰতে গুজৰাটত দ্ৰুতভাৱে হ্ৰাস পাইছে উপকূল। উল্লেখযোগ্য যে দেশৰ ভিতৰতে আটাইতকৈ দীঘল উপকূল থকা ৰাজ্য গুজৰাটৰ উপকূল ক্ষয়ৰ এই তথ্য ধৰা পৰিছে। গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি গুজৰাটৰ মুঠ উপকূল 1945.60 কিলোমিটাৰ দীঘল। ইয়াৰে 537.5 কিলোমিটাৰ উপকূল দ্ৰুতভাৱে হ্ৰাস পাব ধৰিছে। শেহতীয়াকৈ অধ্যয়ন কৰি পোৱা তথ্য মতে গুজৰাটত বছৰি 27.6% হাৰত উপকূল হেৰাই আছে বা হেৰাই গৈ আছে।